নমস্কাৰ। এই মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গুৱাহাটীৰ বেলতলাত এক অঘটন সংঘটিত হৈছে। গাৰ্ডৱাল খহি পৰি এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এই দুৰ্ঘটনাত সমান্তৰালভাৱে আন তিনিগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু বেলতলা বজাৰৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আৰু গুৱাহাটীৰ বেলতলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাৰ্ডৱাল পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী মহিলা। আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ নাম অঞ্জু ৰংপি। আৰু গাৰ্ডৱাল খহি পৰি অঞ্জু ৰংপি নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু ঘটনাত সমান্তৰালকৈ আন তিনিগৰাকী মহিলাও আঘাতপ্ৰাপ্ত হৈছে। বেলতলা বজাৰৰ মাজত সংঘটিত হৈছে এই ঘটনা। আৰু আহত তিনিগৰাকী মহিলাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে 10 বছৰ পুৰণা হৈছিল ভাঙি পৰা গাৰ্ডৱালখন। আৰু গুৱাহাটীৰ বেলতলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাৰ্ডৱাল খহি পৰিছে আৰু গাৰ্ডৱাল খহি পৰি এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু এই ঘটনাত আন তিনিগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে আৰু এই মুহূৰ্তত আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী মহিলাকে এতিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দৃশ্যাংক দেখুৱাইছোঁ। গুৱাহাটীৰ মহানগৰৰ বেলতলাত এই ঘটনা সংঘটিত হৈছে। বেলতলা বজাৰৰ মাজতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গাৰ্ডৱাল খহি পৰি এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। অঞ্জু ৰংপি নামৰ এগৰাকী মহিলা এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। সমান্তৰালভাৱে আন তিনিগৰাকী মহিলাও এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। আৰু আঘাতপ্ৰাপ্ত মহিলাসকলক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে। 10 বছৰ পুৰণি হৈছিল গাৰ্ড ৱালখন আৰু এই ৱালখন খহি পৰি 4গৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে। অঞ্জু ৰংপি নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আন তিনিগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে এই ভয়ংকৰ ঘটনাত। উল্লেখ্য যে কেৱল শিল বালি আৰু চিমেণ্ট ইটাৰে নিৰ্মিত হৈছিল ৱালখন। পুনৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীত এক অঘটন সংঘটিত হৈছে। বেলতলা বজাৰৰ মাজতে এতিয়া গাৰ্ডৱাল খহি পৰিছে আৰু এই ভয়ংকৰ ঘটনাত 4গৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে। অঞ্জু ৰংপি নামৰ এগৰাকী মহিলা এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আন তিনিগৰাকী মহিলাও সমান্তৰালভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। আৰু গুৱাহাটীৰ বেলতলাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বেলতলা বজাৰৰ মাজতেই এই অঘটন সংঘটিত হৈছে আৰু 4গৰাকীকৈ মহিলা এই ভয়ংকৰ ঘটনাত আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে অঞ্জু ৰংপি নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই ভয়ংকৰ ঘটনাত। সমান্তৰালভাৱে আন তিনিগৰাকী মহিলাও এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী মহিলাকেই হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পুনৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীৰ বেলতলাত এক অঘটন সংঘটিত হৈছে। বেলতলা বজাৰৰ মাজতেই অঘটন সংঘটিত হৈছে। গাৰ্ডৱাল খহি পৰিছে। 10 বছৰ পুৰণি গাৰ্ডৱাল খহি 4গৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হৈছে। আৰু ইয়াৰ মাজতেই অঞ্জু ৰংপি নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই ভয়ংকৰ ঘটনাত। সমান্তৰালভাৱে আন তিনিগৰাকী মহিলাও এই ভয়ংকৰ ঘটনাত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। লগতে ইতিমধ্যে আঘাতপ্ৰাপ্ত আটাইকেইগৰাকী মহিলাকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ভাঙি পৰা গাৰ্ডৱালখন 10 বছৰ পুৰণি আছিল আৰু হঠাতে এনেদৰে গাৰ্ডৱালখন খহি পৰিছে আৰু তাৰ ফলতেই 4গৰাকীকৈ মহিলা আঘাতপ্ৰাপ্ত হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অঞ্জু ৰংপি নামৰ এগৰাকী মহিলা। আৰু ইতিমধ্যে আটাইকেইগৰাকী মহিলাক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আৰু এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াব লৈছোঁ। মই তাৰ পৰা লগে আহিলোঁ, আহি পেলাই ইয়াতে দেখিলোঁ পুলিচ বিষয়াসকলো আছে, তেখেতসকলৰ মই কথা পাতিলোঁ আৰু গম পাইছোঁ যে 4জন মানুহ ইনজিয়ৰ্ড হৈছে। তাৰে 2জনমান অকণমান চিৰিয়াছলি ইনজিয়ৰ্ড হৈছে, GMCলৈকে পঠোৱা হৈছে। আৰু হয় এনেকুৱা আমি চাব লাগিব কিহৰ কাৰণে হ'ল, কি হ'ল। মেডিকেল মানুহ অভিযন্তাসকলকো মাতিছোঁ, আহিব। দেখিছো ৱালখিনি দুৰ্বল। ৱালৰ কথাটো মই বহুত বছৰ আগতে কৰোঁ, আপোনালোকেও দেখিছে।
আৰু এইটো জেগাত PWD ডিপাৰ্টমেণ্টে কৰিছিলে আৰু এতিয়া টেকনিকেল ৰিজনটো এতিয়া মইতো ইয়াত এনেকৈ ক'ব নোৱাৰিম টেকনিকেল ৰিজন কিহৰ কাৰণে মানে ভাঙিবলৈ পালে যে ৰাস্তাটোতে হৈছে এইখিনি জেগাত যদি কিয় ভাঙিলে সেইটো টেকনিকেল মানুহে মৃত্যু হোৱাটো গুৱাহাটীৰ প্ৰথম ঘটনা নহয়। ড্ৰেইনতো আমি দেখিছোঁ আজি অলপ দিনৰ আগত বানপানীৰ সময়ত ল'ৰা ৰখি গুচি গৈছে, এনেকুৱা বিভিন্ন ঘটনা হৈছে। এতিয়া চৰকাৰখনে ভাল এৰি খেল খেলিছে। চৰকাৰক কৈছোঁ নৈতিক দায়িত্ব লৈ ৰাইজে ধাৰ লৈছে, কৰকাতল দিছে, বোজা লৈছে, কিন্তু আপোনালোকে কাম কৰিব পৰা নাই। আপোনালোকে পইচা পাতি মিলাই কেৱল নিৰ্বাচন কৰি পেলাই আপোনালোকে মানুহৰ প্ৰাণটোকো আপোনালোকে মানে আজি টাইমত ধ্বংসলৈ ঠেলি দিছে। দুৰ্ভাগ্যজনক কথা। এতিয়া মুখ্যমন্ত্ৰী প্ৰমুখ্যে মই তেওঁলোকৰ GMCটো আজি অনুৰোধ জনাইছোঁ যে বেলতলা বজাৰৰ মানুহখিনিৰ গাৰ্ডৱালক লৈ পেলাই আজি যি মৃত্যু হ'ল, মৃত্যু হোৱা পৰিয়ালটোক সম্পূৰ্ণ তেওঁলোকে ক্ষতিপূৰণ দিব লাগিব। আহতসকলকো ক্ষতিপূৰণ দি বেলতলা বজাৰৰ যাতে এই গাৰ্ডৱাল ভাল হয়, ড্ৰিংকিং ৱাটাৰ, টয়লেট ফেচিলিটি এইবিলাক কৰক। কেৱল কালেকশ্যন কৰি থাকিলে নহ'ব, প্ৰটেকশ্যন দিয়াৰ দায়িত্বটো GMC আৰু চৰকাৰে ল'ব লাগিব। ইয়াৰ পৰা বৈধ আৰু অবৈধভাৱে দুটা কালেকশ্যন হয়। আমাৰ হাতত হিচাপ থাকে, কাৰণ মই এই গোটেই বেলতলা বজাৰত আহি মানুহৰ সুখে দুখে যেতিয়া বন্ধ দিয়ে, CM আহিব বুলি ক'লে যেতিয়া বন্ধ দিয়ে, তেতিয়াও মানুহৰ সুখৰ দুখৰ খবৰ ল'বলৈ ইয়াত আহোঁ। বেলতলা বজাৰত আজি বজাৰৰ কমিটি আজি বহুদিনৰ আগৰ পৰা এই গাৰ্ডৱাল প্ৰটেকশ্যনৰ কথা কৈ আছে। কালেকশ্যনটো ঠিকে কৰিছে, কিন্তু প্ৰটেকশ্যন তেওঁলোকে দিব পৰা নাই। দুটা কালেকশ্যন হয়, এটা ৰেজিষ্টাৰ্ড কালেকশ্যন হয় ফৰ GMC, আন এটা হৈছে যে গুণ্ডা টেক্সৰ নিচিনা আনৰেজিষ্টাৰ্ড কালেকশ্যন। ইউনিফৰ্ম কালেকশ্যন ইয়াত নহয়। ইয়াত কালেকশ্যন কাপোৰৰ বেপাৰী বেলেগ, মাছৰ বেপাৰী বেলেগ, চব্জি বেপাৰী বেলেগ, চবৰে কালেকশ্যন হয়। ঠিক আছে, তোমালোকে কালেকশ্যন ঠিকেই কৰিছা, কিন্তু চাইমনটেনিয়াছলি তোমালোকে প্ৰটেকশ্যন কিয় দিব পৰা নাই? আজি GMC যিজন মেয়ৰ, তাৎক্ষণিকভাৱে মেয়ৰ ইয়াত উপস্থিত হ'ব লাগিছিলে। কালেকশ্যনৰতো ভাগ তেওঁলোকলৈও যায় বুলি আমি কোনো সঁচা মিছা মই নাজানো, আমাৰ হাতত খবৰ আছে। গতিকে মই এটা কথা কৈছোঁ, সবকা সাথ সবকা বিকাশৰ কথা ঠিকেই কয় যে কুকুলা এই যেনেকৈ গাৰ্ডৱালৰ তলত যে কোনো ধৰণৰ মানে আপোনাৰ যে ব্যৱস্থা নাই, প্ৰটেকশ্যন নাই, এই গোটেই বিজেপি চৰকাৰৰ দিনৰ গোটেই বিকাশটোৱে হৈছে তলত কুকুৰা ফুকুলা, ওপৰত ৰং চংগী। গতিকে মই আজি ইয়াত বেলতলাৰ পৰা এটা কথা মই বজাৰৰ কমিটিৰ যিসকল মানুহক লগ পাইছোঁ সকলোৰে হয়, GMCক মই আজি দাবী জনাইছোঁ, তাৎক্ষণিকভাৱে ইয়াত আপোনালোকে গাৰ্ডৱালৰ ব্যৱস্থা কৰক। মহিলা সবলীকৰণৰ কথা কয়, ইমান মহিলা ইয়াত আছে, মহিলাসকলৰ কাৰণে এটা উপযুক্ত টয়লেটৰ ব্যৱস্থা নাই। এইসকল মহিলা, সবল মহিলাৰ কথা কৈছোঁ, এইসকলৰ কাৰণে ড্ৰিংকিং ৱাটাৰৰ কোনো ফেচিলিটি নাই। চৰকাৰে এখন অৰ্গেনাইজ মাৰ্কেট কৰিব লাগে নে নালাগে? তেওঁলোকে বিকাশৰ কথা কয়, তেওঁলোকে বহু মডেলৰ কথা কয়। মই সেইকাৰণে আজি অনুৰোধ জনাইছোঁ মৃগেন শৰণীয়া ডাঙৰীয়াক, কেৱল কালেকশ্যন কৰি থাকিলে নহয়, প্ৰটেকশ্যন দিয়াৰ দায়িত্বটো লওক। কালেকশ্যন ঠিকেই কৰিছে, প্ৰটেকশ্যন দিব পৰা নাই, এইটো প্ৰথম